নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৪২ অধ্যায়। আজি অধ্যায় সুগ্ৰীৱৰ সন্দেহ ভঞ্জন। ৰাজ্য আৰু ভাৰ্যাক উদ্ধাৰ কৰিবলৈ সুগ্ৰীৱৰ প্ৰবল ইচ্ছা আছিল, কিন্তু এই কাৰ্য কেনেকৈ সাধিব পাৰে তাৰ উপায় পোৱা নাছিল। তেওঁ বাসনা পৰিপূৰ্ণ কৰাত বালীৰ শক্তি অভেদ্য প্ৰতিবন্ধক আছিল। সুগ্ৰীৱৰ মন্ত্ৰী হনুমানে তেওঁক বুজাবলৈ চেষ্টা কৰিলে যে ৰামৰ সহায়ত তেওঁ কৃতকাৰ্য হ'ব, কিন্তু তেওঁ সন্দেহ দূৰ নহ'ল। ৰামৰ শক্তিয়ে বালীক পৰাজয় কৰিব পাৰিবনে? এইটো অসম্ভৱ যেন লাগিল। বালীৰ শৰীৰ লোহাৰ যেন। ৰামে তেওঁক কেনেকৈ বধ কৰিব? সুগ্ৰীৱৰ মনত ৰামৰ সামৰ্থ্যত সন্দেহ পৰিল, কিন্তু আন কোনেও তেওঁক সহায় কৰিব নোৱাৰে। ৰামে অন্ততঃ তেওঁ কাৰ্য সাধন কৰিব পাৰিব বুলি আশ্বাস দিছে। তেওঁ সামৰ্থ্য জুখি চাবলৈ কেনেকৈ সুযোগ পোৱা যায়। সুগ্ৰীৱে বহুত সময় চিন্তা কৰি এটা বুদ্ধি উলিয়ালে। সুগ্ৰীৱে ৰামলৈ চাই কোমলাই ক'লে, প্ৰভু, আপোনাৰ কথা শুনিলত মোৰ অন্তৰৰ পৰা ভয় দূৰ হৈছে। আপোনাৰ বিক্ৰমৰ কথা জানো। আপোনাৰ এপাথৰে ত্ৰিভুৱন ধ্বংস কৰিব পাৰে। আপোনাৰ আগত বালীয়ে পিছ দিব কেনেকৈ? তথাপি বালীৰ বল শক্তিৰ কথা আপোনাক জনোৱা মোৰ কৰ্তব্য। তেওঁ ৪ সমুদ্ৰ পৰিভ্ৰমণ কৰিহে সমুদ্ৰৰ জল হাতৰ তলুৱালৈ প্ৰাতঃসন্ধ্যাৰ আচমন কৰে। গধুৰ পাহাৰ একোখন হাতেৰে ঘূৰাই তাক তেওঁ ঢোক খেলা দি খেলিব পাৰে। তেওঁ বিশাল বৃক্ষকো ঘাঁহ বন উঘলাৰ দৰে উঘালি পেলাব পাৰে। একালত দুন্দুভি নামেৰে মহাৰূপী অসুৰ এজনৰ ১০০০ হাতী বল আছিল। দুন্দুভিয়ে সাগৰক যুদ্ধলৈ আহ্বান কৰিলে। সাগৰে কৌশল কৰি ক'লে, তুমি সমকক্ষৰ লগতহে যুঁজিব লাগে। উত্তৰ ফালে হিমবান থাকে। তুমি তেওঁক যুদ্ধলৈ আহ্বান কৰাগৈ। মই অক্ষম। মোক তুমি এৰি দিয়া। দুন্দুভি সন্মত হ'ল আৰু উত্তৰ ফালে বেগাই গৈ হিমবানক যুদ্ধলৈ আহ্বান কৰিলে। দুন্দুভিয়ে হিমবানৰ পৰ্বতীয়া গাত শিঙেৰে খুচিবলৈ ধৰিলে। হিমবানে ক্ৰোধ সম্বৰণ কৰি ক'লে, মোক প্ৰহাৰ কৰিছা কিয়? মই যোদ্ধা নহওঁ। যিবিলাক ঋষিমুনিয়ে মোৰ লগত থাকি আনন্দ পায়, তেনে সংগী হৈ মই ইয়াত কাম কৰিছোঁ। দুন্দুভিয়ে ক'লে, বাৰু মই তেন্তে কাৰ লগত যুঁজিব পাৰোঁ কোৱা? মোৰ সমকক্ষী যোদ্ধা লাগে। হিমবানে ক'লে, দক্ষিণ ফালে তোমাৰ উপযুক্ত বৈ এজন আছে। তেওঁৰ নাম বালী। তেওঁ বান্দৰৰ ৰজা। তেওঁ বল বীৰ্য তেওঁৰ পিতৃ ইন্দ্ৰৰ সমান। তুমি ইচ্ছা কৰিলে তেওঁৰ ওচৰলৈ গৈ তেওঁক যুদ্ধলৈ আহ্বান জনোৱা। দুন্দুভিয়ে বালীৰ ৰাজপ্ৰসাদলৈ চোঁ ল'লে। তাৰ দুৱাৰমুখ পায়ে বিকট চিঞৰ মাৰিলে। সি গছ-গছনি উঘালি পেলালে, বাট চৰাটো ভাঙি পেলালে আৰু গুজৰি গুমৰি ক'লে, ওলাই আহা আৰু মোৰ লগত যুঁজ কৰি তোমাৰ শক্তি পৰিচয় দিয়া। বালীয়ে তেতিয়া ৰাণীৰ লগত বিহাৰ কৰিছিল। চিঞৰ শুনি তেওঁ অন্তেশপুৰৰ ৰমণীসকলৰে সমাবৃত হৈ ওলাই আহিল। তেওঁ সুধিলে, দুন্দুভি, তই মোৰ দুৱাৰমুখত এনে চিৎকাৰ কৰিছ কিয়? তোৰ জানো জীৱনলৈ বিতৃষ্ণা জন্মিল? বালীৰ নিন্দাসূচক কথাত অসুৰটোৰ খং উঠিল। সি ক'লে, তোমাৰ ৰমণীসকলৰ আগত নিজৰ শক্তি গৌৰৱ নকৰিবা। তোমাৰ লগত যুদ্ধ কৰিবলৈ মই উপস্থিত হৈছোঁ। তোমাৰ যদি পুৰুষত্ব আছে, তেন্তে ওলাই আহা আৰু তাক প্ৰকাশ কৰা। তুমি হয়তো ক'বা যে তুমি এতিয়া সুৰাপানত মত্ত, কিন্তু তোমাৰ মন সুস্থিৰ নোহোৱালৈকে মই অপেক্ষা কৰিম। তুমি নিশাটো আমোদ প্ৰমোদ কৰি কটাই কাইলৈ পুৱাতেই প্ৰিয়জনৰ পৰা চকুপানী টুকি বিদায় লৈ মোৰ কাষলৈ মৃত্যু বৰ ল'বলৈ আহিব পাৰা। বালীয়ে দুন্দুভিৰ কথা শুনি হাঁহিলে। তেওঁ ক'লে, ৰমণীসকল, তোমালোক অন্তেশপুৰলৈ যোৱা। সেই অসুৰ, সুৰাপানত মই দুৰ্বল হোৱা নাই। তই যদি যুদ্ধ কৰিব খুজিছ, তেন্তে এইটোতকৈ ভাল ক্ষণ নাই। এতিয়া ল,
এইদৰে কৈয়ে বিকট হাঁহি মাৰি তেওঁ অসুৰৰ নেজডালত খামোচ মাৰি ধৰি তাক টাকুৰি ঘূৰাবলৈ ধৰিলে আৰু শেষত এচাৰ মাৰি পেলাই দিলে। তেজ বটিয়াই দুন্দুভি মাটিত লুটি খাই পৰিল। অলপ পিছত অসুৰটো আকৌ থিয় হ'ল আৰু দুয়োৰে তয়াময়া যুঁজ লাগিল। ইন্দ্ৰপুত্ৰ বালিয়ে অসুৰক পিঠা কৰি পেলালে। তাৰ পিছত তেওঁ অসুৰৰ মৃতদেহটো দলি মাৰি দিলে, 1 যোজন দূৰত পৰিল। অসুৰৰ দেহটোৰ পৰা তেজৰ টোপাল বতাহত উৰি গৈ মাতংগ মুনিৰ আশ্ৰম পালেগৈ। মুনি ক্ৰোধত ক্ৰোধান্বিত হ'ল। তেওঁ আশ্ৰম অপবিত্ৰ কৰাৰ কাৰণে কোন দোষী তেওঁ বিচাৰি উলিয়ালে। বালিয়ে গৰ্ব কৰি তেজ বৈ থকা মৰা শটো দলি মাৰি দি পবিত্ৰ স্থান অশুচি কৰিলে। মুনিয়ে অভিশাপ দিলে, বালিয়ে যদি আশ্ৰমৰ চাৰিসীমাৰ ভিতৰতো প্ৰৱেশ কৰে তেন্তে তাৰ ততালিকে মৃত্যু ঘটিব। সেইকাৰণে মই বন্ধুবৰ্গক লৈ ইয়াত নিৰাপদে আছো। অভিশাপৰ কাৰণেহে বালি ইয়ালৈ নাহে। ই শাল গছখিনিলৈ চাওকচোন। বালিয়ে ইয়াৰ এজোপা গছ উঘালি লৈ চোলাৰ ধূলি জোকৰা দি গছজোপা জোকাৰি তাৰ পাতবিলাক সৰুৱাই পেলাব পাৰে। তেওঁ ইমান বল। তেনে ভয়াৱহ ভাতৃৰ শত্ৰুতা অৰ্জন কৰি মই কেনেকৈ নিৰ্ভয়ে থাকো। লক্ষ্মণে বুজিলে যে ৰামৰ বলৰ পৰিচয় পালেহে সুগ্ৰীৱৰ মনত সংজাত আহিব। তেওঁ ক'লে, দাদাই কি কৰি দেখুৱালে তেওঁ বালিক বধ কৰিব পৰা শক্তি আছে বুলি আপোনাৰ বিশ্বাস হ'ব? সুগ্ৰীৱে ক'লে, মোৰ অৱশ্যে সন্দেহ নাই। ৰামৰ বিক্ৰম 4ৰ ভিতৰত থকা অঙঠাৰ দৰে গুপ্ত হৈ আছে। তেওঁ মই আশ্ৰয় প্ৰাৰ্থী। তথাপি বালিৰ পৰাক্ৰমৰ কথা মনলৈ আহিলে মোৰ হাত ভৰি কঁপে। কথা ইমানেই। সুগ্ৰীৱৰ তেওঁৰ ওপৰত আস্থা, অথচ বালিৰ প্ৰতি ভয় দেখি ৰামে সুগ্ৰীৱৰ সন্দেহ দূৰ কৰিবলৈ মনস্থ কৰিলে। তেওঁ ভৰিৰ বুঢ়া আঙুলিটোৰে ধেমালি চলেৰে টোকৰ মাৰি মাটিত পৰি থকা দুন্দুভিৰ বিশাল জঁকাটো 10 যোজন দূৰলৈ আকাশৰ ওপৰেদি উৰুৱাই পঠিয়ালে। এই কাৰ্য দেখি সুগ্ৰীৱ মুগ্ধ হ'ল যদিও তেওঁ বিশ্বাস নহ'ল। তেওঁ ক'লে, মোৰ দাদাই যেতিয়া মৰাশটো আকাশলৈ দলিয়াই দিছিল তেতিয়া তাত তেজ মঙহেৰে ভৰি আছিল আৰু ৰ'দ বৰষুণত পচি যোৱা এই জঁকাটোতকৈ বহু বেছি গধুৰ আছিল। তেতিয়া ৰামে ধনুখন ভিৰাই লৈ গুণডাল কাণৰ ওচৰলৈকে টানি নি শৰ এপাত মাৰি পঠিয়ালে। শৰপাতে সুগ্ৰীৱই দেখুওৱা শালগছজোপা আৰু তাৰ পিছত থকা 6জোপা গছ ফুটাই পেলাই মাটিত পৰিল আৰু তাৰ পৰা ৰামৰ তৃণলৈ উলটি আহিল। এই কাণ্ড দেখি সুগ্ৰীৱ আনন্দত মতলীয়া হ'ল। তেওঁ এতিয়া নিশ্চয়কৈ বুজিলে যে ৰামৰ শৰে বালিৰ অভেদ্য দেহাকো ফুটাব পাৰিব। তেওঁ ৰামৰ আগত দীঘল দি পৰি ক'লে, মই নিজ চকুৰে আপোনাৰ পৰাক্ৰম দেখা পালো। যদি সকলো দেৱতাই ইন্দ্ৰক আগত লৈ আপোনাৰ লগত সংগ্ৰাম কৰে তথাপি আপোনাৰ বিজয় সুনিশ্চিত। আপোনাৰ বন্ধুত্বতা লাভ কৰিছো যেতিয়া মোৰ আৰু ভয় বা বেজাৰ নাই। বালিক বধ কৰি মোক ৰক্ষা কৰক। আজিৰেই কিষ্কিন্ধালৈ যাত্ৰা কৰক। ৰাম লক্ষ্মণ মান্তি হ'ল। কেনেকৈ নতুন পৰ্বটো আৰম্ভ কৰা যায় তেওঁলোকে আলোচনা কৰিলে আৰু শেষত ঠিক কৰিলে যে সুগ্ৰীৱে কিষ্কিন্ধালৈ গৈ বালিক মল্লযুদ্ধলৈ আহ্বান কৰিব। বালি নিশ্চয় আগবাঢ়ি আহিব আৰু দুয়োজনে যেতিয়া যুদ্ধ কৰিব ৰামে বালিক শৰ মাৰি বধ কৰি পেলাব। সেইমতে তেওঁলোক কিষ্কিন্ধালৈ গ'ল। সুগ্ৰীৱ আগবাঢ়ি গ'ল। ৰাম পিছে পিছে গ'ল আৰু ডাঠ হাবিৰ মাজত গছৰ আঁৰ লৈ ৰৈ থাকিল। সুগ্ৰীৱে চিঞৰিলে। বালিয়ে চিঞৰ শুনি দুৰ্গৰ পৰা মহাক্ৰোধেৰে পুৱাৰ সূৰ্যৰ দৰে উজ্জ্বল হৈ ওলাই আহিল। দুয়ো ভাই ককাই ভয়ংকৰ যুদ্ধত লিপ্ত হ'ল। ৰামে হাতত ধনু লৈ গছৰ আঁৰত ৰৈ আছিল। তেওঁ এটা কথা বিবুধি হ'ল। সুগ্ৰীৱ আৰু বালিয়ে মল্লযুদ্ধ কৰোঁতে দুয়োৰে চেহেৰা, সাজপাৰ আৰু চাল চলনত ইমান একেই দেখি যে ৰামে বালিৰ কোনজন সুগ্ৰীৱ কোনজন মনিব নোৱাৰিলে আৰু ভুলকৈ সুগ্ৰীৱৰ গাত লাগে বুলি শৰ মাৰিবলৈ মনতে ভয় কৰিলে।
ইতিমধ্যে সুগ্ৰীৱ যুদ্ধত পৰাজিত হৈ ককায়েকৰ মুঠিৰ পৰা কোনোপধ্যে এৰাই দৌৰি পলাল। সুগ্ৰীৱৰ ভাগৰত ক্লান্ত, তেওঁৰ দেহত ঘাইল হৈছিল, তেওঁ মনত নৈৰাশ্য হল। কোনো প্ৰকাৰেই জীৱন ৰক্ষা কৰি তেওঁ ঋষি অৰণ্য পালেগৈ। ইমানখিনি তেওঁ কৰিব পাৰিলে বালিৰ কাৰণে, কিয়নো বালিয়ে ভায়েকক বধ কৰিব নোখুজিছিল, বৰঞ্চ আৰু এবাৰলৈ জীৱনৰ আয়ুদান কৰিছিল। ৰাম লক্ষ্মণ সুগ্ৰীৱৰ ওচৰলৈ গল। সুগ্ৰীৱৰ তেতিয়া মন বিষণ্ণ, তেওঁ ওপৰলৈ চকু নোতোলাকৈ মাটিলৈ চাই থাকিল। ৰামৰ ওপৰত তেওঁ খং এই কাৰণে যে ৰামে তেওঁক সহায় কৰিম বুলি কৈ কথা নেৰাখিলে। সুগ্ৰীৱে ক'লে, আপুনি যদি বালিক বধিব নোখোজে তেন্তে মোক আগত ক'ব লাগিছিল, সেয়ে হ'লে মই বালিৰ বল বিক্ৰম কথা জানি শুনি কেতিয়াও তেওঁক যুদ্ধলৈ নেমাতিলোহেঁতেন। কিন্তু আনহাতে আপুনি মোৰ মনত বিশ্বাস জন্মালে। মই এনে মাৰ খালো যে আজি মই জীয়াই থকাটোৱেই মোৰ পক্ষে বিস্ময়কৰ কথা। ৰামে ক'লে, সুগ্ৰীৱ, খং নকৰিবা। মই মৃত্যুবাণ মাৰিব নোৱাৰা উচিত কাৰণ আছে। তুমি আৰু বালিৰ উখয় পাখয় চাল চলনত, চিঞৰত, সাজপাৰত আৰু অলংকাৰত দেখিবলৈ একেই। যুদ্ধ আৰম্ভ হোৱাৰ পিছত কোনজন তুমি কোনজন বালি চিনিব নোৱাৰিলো। বিবুদ্ধি আৰু নিঃসহায় হৈ মই থিয় হৈ ৰলো। বালি বুলি তোমাক হৰেৰে বিন্ধা হলে কি ভয়ংকৰ পৰিণাম হলহেঁতেন। তুমি খং নকৰিবা, বালিক আকৌ যুদ্ধলৈ মাতা। এইবাৰ নিশ্চয় তেওঁক নিপাত কৰিম। লক্ষ্মণ, সৌ জকমক কৰে ফুলি থকা লতাডাল আনা। সুগ্ৰীৱৰ ডিঙিত লতাডাল মালাৰ নিচিনাকৈ পিন্ধাই দিয়া। তেতিয়া যুদ্ধ কৰোঁতে মই মিত্ৰক আৰু তেওঁ বুঢ়ী বালিক চিনি পাম। সুগ্ৰীৱ, এতিয়া তুমি বালিক মাটিত লুটি বাগৰ দিয়া দেখিবলৈ পাবা। সুগ্ৰীৱ সন্তুষ্ট হল। তেওঁ আকৌ সাহ উপজিল। লক্ষ্মণে লতাডাল তেওঁৰ ডিঙিত পিন্ধাই দিলে। আকৌ এবাৰ আগতকৈ শুৱনি ৰূপেৰে সুগ্ৰীৱ কিষ্কিন্ধালৈ গল। ৰাম লক্ষ্মণে আগৰবাৰৰ দৰেই পিছ ললে।